উৰিয়ামঘাটত উপলব্ধ ছেকেণ্ড হেণ্ড মোবাইল ফোনৰ দোকান। উৰিয়ামঘাটবাসী ৰাইজৰ কাৰণে সুখবৰ। এতিয়াৰ পৰা আপুনি আপোনাৰ পচন্দৰ মোবাইল ফোন বিচাৰি যাব নালাগে দূৰলৈ। অজয় গুপ্তা নামৰ এজন যুৱকে উৰিয়ামঘাট বজাৰৰ মাজমজিয়াত মোবাইল হাউচ নামৰ এখন ছেকেণ্ড হেণ্ড মোবাইল দোকান আৰম্ভ কৰিছে। আপোনাৰ পচন্দৰ বিভিন্ন ধৰণৰ আইফোন, ছেমছাং, ভিভ', অপো, প'ক', MI, ৰেডমি, নাথিং ফোন উপলব্ধ হ'ব। মাত্ৰ ৩০০০ টকাৰ পৰা আৰম্ভ আপোনাৰ পচন্দৰ মোবাইল ফোনটো। আহক আৰু আপোনাৰ পচন্দৰ মোবাইল ফোন ক্ৰয় কৰিবলৈ 8761031506 নম্বৰত যোগাযোগ কৰক। মোৰ ইয়াত সব ব্ৰেণ্ডৰ মোবাইল পাব, ৰিয়েলমি, অপো, ভিভ', আইফোন লৈ সব ব্ৰেণ্ডৰ মোবাইল পাব। মোবাইল কিছুমান দেখা পাইছো, তুমি প্ৰাইচ মতে কৈ দিবা নেকি দেখিলে? এইটো ৰিয়েলমি নাৰ্জো M53 হয়। এইটো 4000 লগত পাই যাব আপুনি 3 মাহ গ্যাৰান্টি ওয়াৰেন্টি লগত। 4GB 64GB আছে। এইটো ৰেডমি নোট 8 হয়। এইটো 5000 পাই যাব 6GB 128GB হয়। সবতে মোবাইল 3 মাহৰ লগত আপুনি ওয়াৰেন্টি গ্যাৰান্টি সব পাব। আইফোন লাগে যদি আইফোনে পাব। এইটো আইফোন 11 বিল বক্স লগত পাব 18000 টকা। আৰু কি কি মোবাইল আছে? সব আছে রিয়েলমি, ওপো, ভিভো। এটা ভিভো পাই যাব 6GB 128GB হয়। 4000 পৰা স্টার্টিং হ'ব। 3000 পৰা লৈ 9000 লৈকে আপুনি এন্ড্ৰইড মোবাইল পাই যাব স্টার্টিং প্রাইস। বহুত মোবাইল আছে, এটা আইফোন দেখি পাইছো। আইফোনটো প্ৰাইস কি ৰাখিছা? এইটো আইফোন 7 প্লাস হয়। এইটো 8000 পাই যাব আপুনি 128GB। কিমান আছে? কিমান বছৰ চলাবা? কিমান বছৰ? এইটো আপোনাৰ আন্ডাৰ 1 ইয়াৰ হয়। তাৰপিছত আপুনি 3 মাহৰ ওয়ারেন্টি গ্যারান্টি সব পাই যাব লগত। এটা ভিভো দেখিছো, ৰেডমি দেখিছো, কি প্ৰাইস আছে তোমাৰ? 3000 পৰা স্টার্টিং আছে আপোনাৰ এন্ড্ৰইড। আইফোন 5000 পৰা স্টার্টিং আছে। নেকি? যিনি মোবাইলক আপনি সবার লগত টেম্পার কভার ফ্রি আর 3 মাহ ওয়ারেন্টি গ্যারান্টি সব ফ্রি পাব। আপনি এক্সচেঞ্জও কৰিব পাৰে। এই দোকানখন তোমাৰ ক'ত আছে? এই উৰিয়ামঘাট নিয়াৰ ইণ্ডিকেশ এটিএম ওচৰত আছে। মোৰ নামটো হ'ল অজয় গুপ্তা। আমাৰ দোকানটো নিয়াৰ ইণ্ডিকেশ এটিএম ওচৰত আছে। আপনি ইয়াত 3000 পৰা স্টার্টিং এন্ড্রয়েড মোবাইল পাই যাব। 5000 পৰা স্টার্টিং আপোনাৰ আইফোন হ'ব। সব মোবাইলতে টেম্পার কভার ফ্রি পাব আপনি, লগতে 3 মাহৰ ওয়ারেন্টি লগত। আমাৰ ইয়াত সকলো ধৰণৰ মোবাইল এক্সচেঞ্জ হৈ যাব। সব মোবাইলতে আপোনাৰ টেম্পার কভার থাকিব, লগতে 3 মাহৰ ওয়ারেন্টি গ্যারান্টি থাকিব। এয়া সব মোবাইলতে কেছতে হ'ব, ফাইনেন্সটো এভেইলেবল নাই বৰ্তমান।